বিৰতিৰ পাছত মহানগৰীত ড্ৰাগছ সৰবৰাহত নামিছে এতিয়া অভিযন্তা বীৰকুছিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে মাধুৰ্য দত্ত নামৰ সৰবৰাহকাৰীটো ধৃত মাধুৰ্য দত্ত চানমাৰী জিআইটি কম্পিউটাৰ প্ৰতিষ্ঠানৰ এগৰাকী স্বত্বাধিকাৰী বীৰকুছিত থকা শহুৰেকৰ ঘৰৰ পৰাই মাধুৰ্যই চলাই আহিছিল ড্ৰাগছৰ বেহা ইপিনে বুন্দাৰ পৰা ড্ৰাগছ সহ আটক কৰা হৈছে আন 4 পেডেলাৰক মধ্য আৰক্ষী জিলাৰ বিভিন্ন অভিযানকাৰী দল আৰু নুনমাটি আৰক্ষী থানাৰ এছচিপি নিৰুৎপল ডেকাই চলাইছিল এই অভিযান আৰু এই অভিযানৰ অন্তত মহানগৰীত ইতিমধ্যে এগৰাকী অভিযন্তাক আটক কৰা হৈছে বীৰকুছিত আৰক্ষী অভিযান চলাই ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছে মাধুৰ্য দত্ত নামৰ সৰবৰাহকাৰীটোক ধৃত মাধুৰ্য দত্ত চানমাৰী জিআইটি কম্পিউটাৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বীৰকুছিত থকা শহুৰেকৰ ঘৰৰ পৰাই মাধুৰ্যই চলাই আহিছিল ড্ৰাগছৰ বেহা ইপিনে বুন্দাৰ পৰা ড্ৰাগছ সহ আটক কৰে আন 4 পেডলাৰক আমি এটা অভিযান চলালোঁ আৰু এই অভিযানত ভালেখিনি আমি ড্ৰাগছ জব্দ কৰিছোঁ খালী কণ্টেইনাৰ আৰু আমাৰ চাবোনৰ পেকেটত যিখিনি আহে ড্ৰাগছ সেইবিলাক আমি জব্দ কৰিছোঁ চিৰিঞ্জ আছে সেইখিনি তাৰ নাম কি তেখেতৰ নাম হৈছে মাধুৰ্য দত্ত এলাইচ পিংকু আৰু তেখেতৰ বয়স 39 ইয়াৰ্ছ তেখেতে নিজকে জিআইটিৰ স্বত্বাধিকাৰী বুলি কৈছে চানমাৰী আৰু নিজকে এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ বুলি কৈছে তেখেতে যিখিনি আমি ড্ৰাগছ পাইছোঁ কণ্টেইনাৰ পাইছোঁ খালী কণ্টেইনাৰটো বহুত পাইছোঁ আৰু ড্ৰাগছৰ চাবোনৰ কেছ পাইছোঁ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ কিমানমান পাইছে ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আমাৰ তাত আছে 15-16টামান হ'ব কিজানি আমি বাকীখিনি আমি চাম আৰু এতিয়া তথাকথিত বিকশিত অসমৰ স্বৰূপ উদঙালে বাক্সা জিলাৰ এটা অঞ্চলে বাঢ়নি পানীয়ে যাতায়াত ব্যাহত কৰা অৱস্থাত কান্ধত বাইক পৰ্যন্ত উঠাই ইপাৰ সিপাৰ হ'ব লগা হৈছে বহু লোক কাৰোবাৰ কান্ধত চাইকেল কাৰোবাৰ কান্ধত মটৰচাইকেল কোনোজনৰ পিঠিত আকৌ তালি টোপোলা এয়া কোনো চিনেমাৰ দৃশ্য নহয় চৰকাৰে ঘোষণা কৰি থকা বিকশিত অসমৰে এখন বাস্তৱ ছবি নিশাটোৰ ভিতৰতেই এনেদৰে বাঢ়নি পানীয়ে বুৰাই পেলালে গয়া ৰাজ্যে অহা যোৱা কৰা পথ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা তামোলপুৰৰ এই বৃহৎ অঞ্চলটোৰ বাসিন্দাসকলৰ সীমাহীন দুৰ্ভোগ বাঢ়নি পানীয়ে যাতায়াত ব্যাহত কৰাত বিপদসংকুলভাৱে এনেদৰে পাৰ হৈছে মটঙা নৈ এয়া চাওক 4জন লোকে কান্ধত তুলি ইপাৰ সিপাৰ কৰিছে মটৰচাইকেল তাৰ মাজতে কোনোৱে আকৌ জীৱনটোকো তুচ্ছ জ্ঞান কৰি এককাল পানীত চলাইছে বাইক পানীৰ সোঁতত উফৰি পৰিছে বাইক আৰোহী ইফালে কান্ধত তুলি দুৰ্ভগীয়া গয়াই পাৰ কৰিছে চাইকেল মহিলাসকলেও তালি টোপোলা লৈ বিপদসংকুল যাত্ৰা কৰিছে উঠন নদীত মানুষ লগাই পানী আহিলে প্ৰত্যেক বছৰে তাৰমানে এনেকৈ পাৰ হ'ব লাগে তাৰমানে পানীটো আহে কমৰ ওপৰত বাইক যেন তেন তাৰমানে আমাৰ এটা ৰিক্স তাৰমানে এইবাৰ যদি পাল্টি গ'লে আৰু আমাৰ ইয়াতে কিমান মানুহ যে গেল এইটো গাঁৱৰ বা কাউলি এৰিয়াৰ মানুহ বহুত মানুহ এনেকৈ তাৰমানে নৈত উঠি গ'ল পানী উঠাই গ'ল যাবাৰ ময়ো একবাৰ গৈছিলোঁ কিন্তু যেন তেন মানুহবিলাকে ধৰি উঠাই দিছে বছৰ বছৰ ধৰি এই অঞ্চলটোত পৰা নাই উন্নয়নৰ পোহৰ এতিয়াও আদিম যুগতে বাস কৰি থাকিবলগীয়া হৈছে এইসকল লোক খবৰ ল'বলৈ আহৰি নাই তথাকথিত জনপ্ৰতিনিধিৰ বছৰ গৈছে বছৰ আহিছে এনেদৰে দুৰ্বিষহ জীৱন যাপন কৰিছে অঞ্চলবাসীয়ে এনে পিছপৰা অঞ্চলবোৰলৈ চকু পৰিবনে নতুন দিছপুৰীয়াসকলৰ নে সঘন বৈঠক পাতি সামৰিব দায়িত্ব মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে বাৰিষাৰ প্ৰথমটো বানতে প্লাবিত হৈছে কেইবাখনো জিলা বাঢ়নি পানীয়ে ঘৰ দুৱাৰ বাট পথ সকলো বুৰাই নিয়াত এতিয়া ককবকাইছে বৰ্ণাঢ্যই ইপিনে বানৰ ফলত কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আশ্ৰয় লৈছে বন্য জীৱ জন্তুৱে ৰাজ্যত প্ৰথমটো বান ককবকাইছে কেইবাখনো জিলাৰ বানাক্ৰান্ত দিশহাৰা বন্য জীৱ জন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আশ্ৰয় কৰক উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰথমটো বানত ককবকাইছে কেইবাখনো জিলাৰ বানাক্ৰান্তই দিশহাৰা হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তু ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ জলমগ্ন হৈ পৰিছে উদ্যানখনৰ বৃহৎ অংশ উদ্যানখনৰ হালধিবাৰী বনশিবিৰ এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা গড়ে আশ্ৰয় লৈছে এনেদৰে জীৱ জন্তুবিলাক এনেকৈ হয়তো ৰাস্তাৰ মাজত আহে আকৌ দুই এখন গাড়ীয়ে
দেখিছোঁ আগতো এটা প্ৰায় গৰুবিলাকো মাৰিবলগীয়া আছে, তেনেস্থলতে বনৰীয়া জীৱ জন্তুবিলাকো লৈ আহে, পহুৰ পৰা ধৰি ইতিমধ্যে বহুত গাড়ীয়ে মাৰি দিয়ে। তাকে চাই চৰকাৰখনে চাওক কেনেকৈ এই জীৱ জন্তুবিলাক ৰক্ষণাবেক্ষণ দিব লাগিব। যিহেতু ইফালে ৰঙিয়াৰ উলুবাৰীত বানে উটুৱাই নিলে এটা চৰকাৰী পথ। এডাল বাঁহৰ সাঁকোৰে মৰণপণ যাতায়াত অঞ্চলবাসীৰ। অতি বিপদজনকভাৱে কেইবাখনো গাঁৱৰ ৰাইজে অহা যোৱা কৰিব লগা হৈছে এইডাল সাঁকোৰে। কিছুদিন পূৰ্বে পথটো মেৰামতি কৰিছিল যদিও অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই এজাক বৰষুণতে নিশাটোৰ ভিতৰতেই পথছোৱা বানত উটি যায় বুলি অভিযোগ স্থানীয় ৰাইজৰ। এজাক বৰষুণত ছিঙি যাব লগা আচলতে ৰাস্তা নহয়। এইটো কিমান টকা দিছে ৰাস্তাটো আমি এনেকুৱা আমাক কোৱাও নাই, জনোৱা নাই, কিন্তু বৃহৎ সংখ্যক টকা দিছিলে ইয়াতে। ইফালে গহপুৰত বুৰৈ নৈৰ ব্যাপক খহনীয়া। চকুৰ সন্মুখতে চপৰা চপৰে খহিছে গৰা। খহনীয়াৰ ফলত দৰিদ্ৰ কৃষকৰ কৃষিভূমি সংকুচিত হৈ অহাৰ লগতে কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। কুৰুৱা বস্তি, কুৰুৱা পথাৰ, আৰি ভঙাকে ধৰি প্ৰায় 10খন গাঁৱৰ ৰাইজৰ ঘৰ বাৰী উচন হোৱাৰ আশংকাত নিদ্ৰা হৰিছে অঞ্চলবাসী। 50 বা 100 মিটাৰ গ'লে গাঁওখন পাব, কুৰুৱাবস্তি গাঁওখন। যদি এনেকুৱাই হয় আৰু 1 মাহ ভিতৰত এই গাঁওখন নাথাকিব। পথাৰ মাটি যোৱাৰ লগে লগে ৰাইজৰ হাহাকাৰ অৱস্থা, আৰু যদি ঘৰ বহা মাটিখিনিও যায় তেতিয়াহ'লে ৰাইজে আত্মজাহ দিয়াৰ বাহিৰে অন্য একো উপায় নাথাকিব। ৰাজ্যত এতিয়া এনেদৰেই বান খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। নতুন চৰকাৰে বান খহনীয়া ৰোধৰ ক্ষেত্ৰত কি ভূমিকা ল'ব সেয়া সময়েহে ক'ব। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী ইজ শ্বৰ্ট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে এটি গীত। এই মহামাৰী শীঘ্ৰ অন্ত পৰাৰ কামনাৰে আগবঢ়াইছো এই গীতটি। टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा जरा टीका लगा जरा टीका 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 लगाया क्या? মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। জানোনে কোচৰে কৈছে। স্বাগতম বিৰতিৰ পাছত। মহানগৰীত চলিছে ড্ৰাগছৰ হোম ডেলিভাৰী। কেৱল ইমানেই নহয়, মহানগৰী ভাড়াঘৰত বাহৰ পাতি বৰ বিহৰ বেহা চলাই আহিছে কুখ্যাত মাফিয়াই। আৰক্ষী ড্ৰাগছ বিৰোধী অভিযানত এতিয়া পোহৰলৈ আহিছে ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ তথ্য। মহানগৰীত উৎখাত ড্ৰাগছৰ হোম ডেলিভাৰীৰ ঘাটি। মহিলাসহ 3 ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ। সান্ধ্য আইনৰ পৰা ৰেহাই পোৱা খাদ্যৰ হোম ডেলিভাৰী দিয়া এটা যুৱকৰ দলে মহানগৰীত চলাই আছে ড্ৰাগছৰ বেহা। তেওঁলোক গায়ত্ৰী ৰায় বোলাগৰাকী একচুৱেলি তেওঁ মানে এগৰাকী নন পেডলাৰ হয়। আগতেও কেইবাবাৰো তেওঁ জেলত গৈছে। এতিয়া তেওঁৰ ঘৰত এইটো চাৰ্চ কৰোঁতে এইটো বস্তু সামগ্ৰীখিনি পোৱা গৈছে, ড্ৰাগছখিনি। আৰু ব্ৰজেন দাস বোলা ব্যক্তিজনে জমেট'ত কাম কৰে। একচুৱেলি তেওঁ জমেট' কোম্পানীত কাম কৰি আছে ডেলিভাৰী বয় হিচাপে। গোপন সূত্ৰে পোৱা খবৰৰ আধাৰত এগৰাকী মহিলাৰ লগতে দক্ষিণ শৰণীয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শুভাংকৰ চৰকাৰ আৰু ব্ৰজেন দাস নামৰ 2 যুৱকক। ধৃত 3 যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী। অৰ্ডাৰৰ আধাৰত ঘৰে ঘৰে খাদ্য যোগান ধৰা শুভাংকৰ চৰকাৰ আৰু ব্ৰজেন দাসে দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ পৰা আমি টোটেল 62.27 গ্ৰামছ সন্দেহযুক্ত ব্ৰাউন চুগাৰ, লগতে আপোনাৰ মোবাইল ফোন 2টা,
কেছ 11,620 টকা আৰু এখন স্কুটি 2-wheeler স্কুটি ইতিমধ্যে জব্দ কৰা হৈছে। খাদ্যৰ হোম ডেলিভাৰীৰ চলেৰে ড্ৰাগছৰ বেহা চলাওঁতে ব্যৱহাৰ কৰা এখন স্কুটিও জব্দ কৰিছে আৰক্ষীয়ে। কেৱল শুভঙ্কৰ আৰু ব্ৰজেনেই নহয়, খাদ্যৰ হোম ডেলিভাৰীৰ সৈতে জড়িত আন বহু যুৱকে ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ধৃত মহিলাৰ লগতে শুভঙ্কৰ আৰু ব্ৰজেনৰ জেৰাত লাভ কৰা তথ্যৰ আধাৰত তেনে বহু যুৱকৰ ওপৰত এতিয়া হেন চকু পৰিছে মহানগৰ আৰক্ষীৰ। মহানগৰীৰ চুকে কোণে সিঁচৰতি হৈ থকা নিষিদ্ধ সামগ্ৰীৰ খাতিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5টা পেডলাৰক। চানমাৰীত বাপধন পাঠক আৰু আয়ুব আলী, বুন্দাত মন্টু দেউৰী, যতীন কলিতা আৰু বিকাশ ৰয়। এই 5 পেডলাৰৰ লগতে বশিষ্ঠ আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ সামগ্ৰী আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ কৰিছে এহাল যুৱক যুৱতী। আৰক্ষীৰ ড্ৰাগছ বিৰোধী তৎপৰতাই এতিয়া নিদ্ৰা হৰণ কৰিছে অন্ধকাৰ জগতৰে জড়িত বহু অপৰাধীৰ। ঋত্বিক কৌশিকৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভেকচিনে হৰুৱাব কৰোনাক। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিলে দেশবাসীক। মোদীয়ে টীকাকৰণ সন্দৰ্ভত দেশবাসীক সজাগ হ'বলৈ কোৱাৰ লগতে সংকল্প ল'লে প্ৰতিজন ভাৰতীয়ক ভেকচিন দিয়াৰ। এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। প্ৰধানমন্ত্ৰী মোদীৰ ভেকচিনেশ্যন মন্ত্ৰ, সুবিধা পালেই লোক ভেকচিন। ভেকচিনেশ্যন এতিয়া ব্ৰহ্মাস্ত্ৰ, ইয়াক অৱহেলা নকৰিব। आज जब मैं आपसे बात कर रहा हूं तो देश में 23 करोड़ से ज्यादा वैक्सीन की डोज दी जा चुकी है। কৰোনাৰ দ্বিতীয়টো ঢৌত গুৰুত্ব বৃদ্ধি পাইছে ভেকচিনেশ্যনৰ। সদায় গঢ়ি উঠিছে নতুন ইতিহাস। বহু লোক এতিয়াও বাকী আছে টিকা ল'বলৈ। এই সকলো লোকৰ টিকাকৰণ তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সকলো সজাগ হ'ব। इस लड़ाई में वैक्सीन हमारे लिए सुरक्षा कवच की तरह है। आज पूरे विश्व में वैक्सीन के लिए जो मांग है उसकी तुलना में उत्पादन करने वाले देश और वैक्सीन बनाने वाली कंपनियां बहुत कम है। ভেকচিনেশ্যন সফল কৰিবলৈ হ'লে আমি নজনা সকলকো ইয়াৰ প্ৰতি সজাগ কৰি তুলিব লাগিব। প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৱে যাতে টিকা লাভ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। এই সন্দৰ্ভত কি ক'লে প্ৰধানমন্ত্ৰীয়ে শুনো আহক। 1 साल के भीतर ही एक नहीं बल्कि 2 मेड इन इंडिया वैक्सीन लॉन्च कर दी। आज देश में 7 कंपनियां विभिन्न प्रकार की वैक्सीन का प्रोडक्शन कर रही है। কৰোনাৰ দ্বিতীয় ঢৌত আমি হেৰুৱালো বহুজনক। আতংকিত হৈ পৰিছে সকলো আৰু মানুহে গুৰুত্ব দিছে টিকাকৰণৰ ওপৰত। বহু মানুহে ভেকচিন ল'বলৈ পোৱা নাই। ইয়াৰ লগতে বিশেষজ্ঞসকলৰ মতে আহি আছে কৰোনাৰ তৃতীয়টো ঢৌ। ইয়াৰ বাবে এতিয়াৰ পৰাই সতৰ্ক হৈছে সকলো। कुछ एक्सपर्ट्स द्वारा हमारे बच्चों को लेकर भी चिंता जताई गई है। इस दिशा में भी 2 वैक्सीन का ट्रायल तेजी से चल रहा है। 18 বছৰৰ ঊৰ্ধৰ সকলোৰে টিকাকৰণ চলি থকাৰ মাজতে এতিয়া শিশুসকলৰ ভেকচিন দিয়াৰ বাবে ট্ৰায়েল আৰম্ভ হৈছে। ইয়াৰ বাবে দিল্লীত শিশুসকলৰ স্ক্ৰিনিঙো আৰম্ভ হৈছে। যিসকল শিশু সম্পূৰ্ণ সুস্থ তেওঁলোকৰ ট্ৰায়েল আৰম্ভ হ'ব। ইয়াৰ পাছতেই শিশুসকলৰ বাবে ভেকচিন উপলব্ধ হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। माइथन स्टील